বন্ধুসকল আমি আহিলোঁ গুৱাহাটী চিৰাখানাত আৰু চিৰাগে উৰিষ্যাৰ নন্দনকাননত গৈছোঁ যদিও নিজৰ জাগাৰ চিৰাখানাখন কিন্তু এতিয়ালৈকে দেখা নাই তাক সেইটো কাৰণে লৈ আহিলোঁ যেহেতু এতিয়া বন্ধ চলি আছে আৰু বন্ধুসকল ল'ৰা ছোৱালী পৰীক্ষা আৰু কিতাপ এই দুটাৰ মাজত অলপ বাহিৰত ওলাই আনক আৰু এনেকুৱা মুক্ত পৰিৱেশত আহি কিন্তু সঁচাকৈ ল'ৰা ছোৱালীখিনি কিন্তু বহুত উপভোগ কৰে আৰু সঁচাকৈ সিহঁতে বহুত জানে শিকে যিহেতু সিহঁতে কিতাপৰ মাজত এইবোৰ বস্তু সদায় দেখি থাকে আৰু যেহেতু নিজৰ চকুৰে যেতিয়া চাব সিহঁতে কিন্তু এই বস্তুটো বেছি উপভোগ কৰে আৰু বন্ধুসকল তাৰ মাজতে কি ধুনীয়া ধুনীয়া ৰঙীন চৰাইবোৰ দেখি ইমানেই ভাল লাগিছে আৰু সেয়া দেখিছেনে কি ধুনীয়া হৰিণা এজনী একদম ওলাই আহিলে আৰু ওচৰৰ পৰা হৰিণাজনীক পাই আমিও তাক অলপ পাত খোৱালোঁ আৰু খুব ধুনীয়া লাগিছে আৰু বন্ধুসকল ভিতৰৰ পৰিৱেশটো কিন্তু বহুত ধুনীয়া আগতে আহিছোঁ যদিও দিনে দিনে আৰু বহুত উন্নত হৈছে আৰু চিৰাখানাত কিন্তু অসম চৰকাৰে বহুতো কাম কৰিছে এইটো সুযোগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বন্ধুসকল যিমানখিনি পাৰিছোঁ অলপ ভিডিঅ' কৰি আনিছোঁ গোটেইখিনি ভিডিঅ' কৰা সম্ভৱ নহয় আৰু বন্ধুসকল আজি গোটেই দিনৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিব আৰু প্ৰথমৰ পৰা শেষলৈকে মোৰ লগত থকাৰ কাৰণে সকলোকে ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ধন্যবাদ।